লখিমপুৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ত যক্ষ্মা ৰোগীক পৰিপুষ্টি খাদ্য সামগ্ৰী বিতৰণ। প্ৰধানমন্ত্ৰী যক্ষ্মা মুক্ত ভাৰত অভিযানৰ অধীনত যক্ষ্মা ৰোগীৰ চিকিৎসা তথা অৰ্থনৈতিক সমৰ্থনৰ বাবে এই আঁচনিৰ যোগেদি নানা ব্যৱস্থা গ্ৰহণ কৰা হয়। যিহেতু ৰোগীক ঔষধৰ লগতে পৰিপুষ্টি খাদ্য অতি প্ৰয়োজন। কোনো ব্যক্তি বা অনুষ্ঠানে ৰোগীক সহায় কৰিব বিচাৰিলে নিক্ষয় মিত্ৰৰূপে পঞ্জীয়ন কৰি পৰিপুষ্টি খাদ্য সামগ্ৰী প্ৰদান কৰিব পাৰে। সেয়েহে শনিবাৰে লখিমপুৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ সভাকক্ষত প্ৰায় ৩৪ জন ৰোগীক পাৱাৰ গ্ৰীড কৰ্পোৰেচন অৱ ইণ্ডিয়া ফালৰ পৰা পৰিপুষ্টি খাদ্য সামগ্ৰী প্ৰদান কৰা হয়। এই অনুষ্ঠানত লখিমপুৰ জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাক্তৰ বিমান শৰ্মা, জিলা যক্ষ্মা বিষয়া ডাক্তৰ হৃদয়ানন্দ বৰুৱা, লখিমপুৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাক্তৰ অৰ্পণা দত্ত, মহকুমা স্বাস্থ্য বিষয়া ডাক্তৰ ধীৰেন শইকীয়া, জিলা যক্ষ্মা কেন্দ্ৰৰ চিকিৎসক ডাক্তৰ ডিম্পল দেউৰী, জিলা যক্ষ্মা কেন্দ্ৰৰ কৰ্মচাৰীসকলৰ লগতে জিলা স্বাস্থ্য বিভাগৰ কৰ্মচাৰীসকল উপস্থিত থাকে। লখিমপুৰ জিলা জইণ্ট ডাইৰেক্টৰ কনফাৰেন্স হলত আয়োজিত আজি এক সভাত আমি আমাৰ যিসকল যক্ষ্মা ৰোগী আছে তেখেতসকলৰ বাবে নিক্ষয় মিত্ৰ হিচাপে খাদ্যৰ টোপোলা বিতৰণৰ এক অনুষ্ঠান আয়োজন কৰিছিলোঁ। আমাৰ বৰ্তমান অৱস্থাত প্ৰায় ৬৩৭ গৰাকী যক্ষ্মা ৰোগী আছে। তেখেতসকলক আমি খাদ্য টোপোলা দিবৰ বাবে আমাৰ অনুৰোধৰ প্ৰতি সন্মান জনাই পাৱাৰ গ্ৰীড কৰ্পোৰেচন অৱ ইণ্ডিয়াৰ ফালৰ পৰা আমাক এক ধনৰাশি দিছিলে আৰু সেই ধনৰাশিৰ দ্বিতীয় কিস্তি ৰিলিজ কৰি দিয়াৰ লগে লগে আমি আমাৰ ৰোগীসকলক এই নিক্ষয় মিত্ৰ খাদ্যৰ যি টোপোলা তাক দিবৰ বাবে আমি আজি আনুষ্ঠানিকভাৱে এই অনুষ্ঠানটি আয়োজন কৰিব পাৰিলোঁ। আৰু আজি আমি এই অনুষ্ঠানত প্ৰায় ৩০ গৰাকী যক্ষ্মা ৰোগীক প্ৰথমবাৰৰ কাৰণে আমি খাদ্যৰ টোপোলা যোগান ধৰিছোঁ। তেখেতসকলে সকলোৱে আহি এই টোপোলা আমাৰ পৰা সংগ্ৰহ কৰে আৰু এই অনুষ্ঠানটোত আমাৰ জইণ্ট ডাইৰেক্টৰ হেল্থ ছাৰ্ভিচ সন্মানীয় ডক্টৰ বিমান শৰ্মা ডাঙৰীয়াকে আদি কৰি আমাৰ ডিষ্ট্ৰিক্ট হেল্থ ছ'চাইটিৰ বিষয়ববীয়াসকল আছিলে, আমাৰ NTP কৰ্মচাৰীসকল আছিলে আৰু গণ্যমান্য লোকসকল আছিলে আৰু সমাজৰ বিশেষ ব্যক্তিসকলো ইয়াত আজি আমাৰ এই অনুষ্ঠানলৈ আহিছিলে আৰু সকলোৰে উপস্থিতিত আজি এই অনুষ্ঠানটো আমি সুকলমে সম্পূৰ্ণ কৰিলোঁ আৰু ৰোগীসকলক আমি তেখেতসকলৰ খাদ্য টোপোলাটো যোগান ধৰিব পাৰিলোঁ। ইয়াৰ পৰৱৰ্তী সময়ত আমি আমাৰ যিখিনি ৰোগী বাকী আছে তেখেতসকলকো যিমান সোনকালে পাৰি আমি এই খাদ্য টোপোলা দিবলৈ চেষ্টা কৰিম। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।